হোজাইৰ ৱায়াৰিগেটিং অঞ্চলত কপিলিৰ পানী বৃদ্ধি হোৱাৰ লগে লগে গৰাখহনীয়া দিশহাৰা কৰিছে শ শ লোকক। বাৰিষা আহিলেই প্ৰতি বছৰে এই সমস্যাৰ সন্মুখীন হয় শ শ লোক। বিগত বছৰত গৰাখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছিল কেইবাজনো লোকৰ বাসগৃহ। ভূমিহীন হৈছিল একাংশ লোক, যাৰ ফলত দীৰ্ঘদিন ধৰি এক দুৰ্বিষহ জীৱন যাপন কৰিছে ভূমিহীন লোকসকলে। বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ। উল্লেখযোগ্য যোৱা বানপানীৰ পিছত গৰাখহনীয়াৰ নৈপৰীয়া ৰাইজৰ ভূমি বাসগৃহৰ যথেষ্ট ক্ষতিসাধন কৰিছে যদিও আজিলৈকে চৰকাৰৰ ফালৰ পৰা লাভ নকৰিলে হেনো ধৰণৰ আঁচনি। আনফালে এইবেলিও ৱায়াৰিগেটিং কপিলিৰ পানীৰ কোৱালখুটত চপৰা চপৰে খহাইছে নৈৰ পাৰ। ফলত ভয় শংকাৰে দিন কটাইছে অঞ্চলৰ লোকসকলে, কিয়নো যিকোনো মুহূৰ্ততে তেওঁলোকে হেৰুৱাবলগীয়া হ'ব পাৰে বসতি স্থান, নামঘৰ আৰু মন্দিৰ। ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ইতিমধ্যে স্থানীয় ৰাইজে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষক অৱগত কৰে যদিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। আমনি লাগি গৈছে, কিমান কম কিমান হেৰি কৰিম। আমাৰ ইয়াত চব যোৱা বছৰ আগৰ বছৰ ভাঙি আছে, যোৱা বছৰ ভয়ংকৰ ৰূপ ধৰিছে। ভয়তে আমি ক'ত থাকিম, ইয়াৰ পৰা বেছি দূৰ হেৰিত আছিলোঁ, মাথাউৰিত আছিলোঁ। এই বছৰ আকৌ পুনৰ আহি আছে। আমাৰ এইটো স্কুল LP স্কুল আছিলে, ইয়াত আমাৰ স্কুলটোৰ ৰাইজে মিলি কিনি ভাঙি প্ৰাইভেট মাটি কিনি তাতে চবে হাজাৰ হাজাৰ টকা দি কিনি আমি ঘৰখন বনাই আছে। বৰ্তমান স্কুল গৈ আছে, এতিয়া ইয়াত নাই। এতিয়া আমাৰ নামঘৰ বচাবৰ কাৰণে কোনো সুবিধাই পোৱা নাই আজি 4 বছৰৰ পৰা। চৰকাৰৰ MLA আহে, আহিখিনি কয় কৰিম দিয়া, তাৰপিছত একো নাই, গুচি যায়। তাৰপিছত এইফালে বানপানী দিব, বেঠা দিব, তাৰপিছত দিম কৈ দিয়া নাই। এই বছৰ আহিলে আমি ক'ত যাম? একো সুবিধা পোৱা নাই যোৱা বছৰৰ পৰা। আৰু চুইচ গেটৰ ইয়াতো 2 নং তৰাডুবি যোৱাৰ ৰাস্তাটো আছিলে, সেইখনো নাই, ভাঙি গ'ল। আজি যোৱা বছৰ কৈছে নাই 1 বছৰৰ ভিতৰত আমি ৰাস্তাখন বনাই দিম, এতিয়ালৈকে বনোৱাই নাই। এই বছৰ পানী আছে, স্কুলৰ ল'ৰা ছোৱালী কেনেকৈ আহিব? যোৱা বছৰ পোৱালি এটা মৰিব আছিলে, কিন্তু ভাগ্য ভাল আমি ওচৰত থকাৰ কাৰণে পোৱালিটো বাচি গ'ল। এতিয়া তোমালোকৰ কি দাবী? দাবী কি আমাৰ এইকেইটা বেঠা দিলে আমাৰ নামঘৰ বচাব পাৰে, ৰাস্তা ঘাট দিব লাগে, ইয়াৰ ৰাস্তা যাবলৈ নাই। তাৰপিছত এইটো আৰু কেইবছৰ থাকিব? 1 বছৰে নাই। এইটো পানী যেনেকৈ কাল ৰূপ ধৰিছে, আৰু একটা পানী আহি গ'লেতো আমাৰ ওচৰৰ নামঘৰখন যাবগৈ। আমি ক'ত পূজা কৰিম, ক'ত হেৰি কৰিম? এইটো চৰকাৰৰ পৰা আহ্বান কৰিছোঁ যে আমাক সুবিধা দিয়ে আৰু নামঘৰখন বচাই দিবৰ কাৰণে। ৱাৰ্ডৰ এইখিনিৰ পৰা এইফালে বানপানী হৈ যায় আৰু আমাৰ এই চাইডটোত বানপানী নহয়। ইমান বানপানী হৈছে, ডাঙৰ বানপানী। আমাৰ গোটেই ঘৰতে এবুকু এবুকু পানী, আৰু এই ওচৰত ঘৰ নদীয়ে ভাঙি লৈ গৈছে। এইকেইটা ঘৰৰ মানুহেও টকা পইচা পোৱা নাই। বেলেগ ৱাৰ্ডৰ বেলেগ ফালেদি য'ত বানপানী হোৱা নাই তাতে চৰকাৰে টকা দিছে 10,000 20,000 এনেকুৱা কৰি। আপোনালোকে লাগিলে আমাৰ ঘৰ দুৱাৰ চাই আহক, এতিয়াও ভাঙা চাঙা পৰি আছে এই বানপানীত। আপোনালোকক কোনো সহায় কৰা নাই? কোনো সহায় কৰা নাই, 1 টকাও দিয়া নাই। তাৰ 2 বছৰ আগৰ বানপানীত 3,000 টকাকৈ দিছিলে, তেতিয়া যদি দিছে এই যোৱা বানপানীত কিয় দিয়া নাই? এতিয়া যিহেতু পুনৰ দেখা গৈছে, এতিয়া আকৌতো বানপানী আহি আছে, আপোনালোকে এতিয়া দেখি গৈছে। এতিয়া খালি এইবাৰ গোচ আহক, এই গোচক এইবাৰ এহেকা দিব লাগিব আমি। এইবাৰ আমাৰ এই গোচক হটাব লাগিব, শিলাদিত্য ছাৰক আনিব লাগিব। শিলাদিত্য ছাৰ বহুত ভাল আছিলে, তেওঁ আমাৰ আগতে আহি মাজে মাজে খবৰ লৈ থাকে। এই ঘোষ একদিনো নাহে, খালি মিটিং হ'লে, ডাঙৰ মিটিং যদি হয়, কিবা হয়, আহি পেলাই খালি চকীখনতহে বহা আৰু একো কাম নাই। গম পাইছে নাই? খালি চকী বহা আৰু গামোচা ডিঙিত লোৱা।